बड़ी कुश्ती होशियार बड़ी कुश्ती करेगी যিজনক এৰেষ্ট কৰিছিল ক্ৰাইম একিউজ হিচাপে মাৰ্ডাৰ কৰিছিলে তেখেতক 4 দিনৰ ভিতৰত উলিয়াই দিয়া হ'ল কি আৰক্ষী প্ৰশাসন তো কেনেকৈ আইনৰ সুৰঙাতে পাৰ হৈ গ'ল এটা মাৰ্ডাৰ কৰাৰ পিছত যিজন পাল নামৰ ৰায় নামৰ যিজন মেনেজাৰ আছিলে মিষ্টাৰ ৰয় তেওঁ কেনেকৈ ওলাই যাব পাৰিলে 13 জনকে আমাৰ থলুৱা বনুৱা খিলঞ্জীয়া ভূমিপুত্ৰক তেওঁলোকে আক্ৰমণ কৰিলে তাৰে এজন হত্যা হ'ল ইমান ডাঙৰ কথা আমাৰ ডিমৰিয়াত আজি উদ্যোগ গঢ়ি উঠিছে আমি উন্নয়ন বিচাৰিছো তাৰ মানে এইটো নহয় যে আমাক তেওঁলোকে মধ্যযুগীয় শাসন ব্যৱস্থা নিচিনা শ্ৰমিকৰ যিটো ব্যৱহাৰ শ্ৰমিকক তেনেকৈ ৰাখিব তেওঁলোকে পাবলগীয়া চিকিৎসা নিদিব তেওঁলোকৰ খাদ্যৰ অভাৱ হ'ব আৰু তেওঁলোকে এটা বেয়া এটা অসুৰক্ষিত ঠাইত তেওঁলোকে ৰাখি পেলাই তেওঁলোকৰ মাৰধৰ কৰা হৈছে গতিকে তাৰ বিচাৰ লাগিব আৰু দেৱৰাম ৰংহাগৰ উচিত ক্ষতিপূৰণ সেই কোম্পানীয়ে দিব লাগিব আৰু আনটিল আনলেছ তেওঁলোকে উচিত ক্ষতিপূৰণ যদি নেদে সেই কোম্পানীটো বন্ধ থাকিব লাগিব আৰু ইতিমধ্যে বিভিন্ন কোম্পানী মানুহৰ পৰা আমি গম পাইছোঁ ইয়াত যিবোৰ বৃহৎ ক্ষুদ্ৰ লঘু উদ্যোগ আছে তেওঁলোকে নৈতিক সমৰ্থন জনাইছে দেৱৰাম ৰংহাগৰ আত্মাৰ সদগতি ৰাখি তেওঁলোকে অহাকালি তেওঁলোকে 1 ঘণ্টা হ'লেও মিনিমাম তেওঁলোকে 1 ঘণ্টা হ'লেও বন্ধ ৰাখিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে গতিকে এইটো ভাল লক্ষণ গতিকে যিটো কোম্পানীৰ অথৰিটিয়ে দেৱৰাম ৰংহাগক মানুহ লগাই পেলাই ষড়যন্ত্ৰ কৰি পেলাই মাৰিলে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এজনক এইটো হ'ব নোৱাৰে এইটোৱে প্ৰথম নহয় আগত হৈছে আৰম্ভণি গতিকে আমি সাৱধান কৰি দিছোঁ আৰু সেইকাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি মেমৰেণ্ডাম দিবলৈ আহিছোঁ ইয়াতে প্ৰথমতে আমাৰ 27টা সংগঠন আছিল এটা বৰ্তমান গৈ পেলাই আৰু 7টা বাঢ়িছে 9টা বাঢ়িছে গতিকে 36টা সংগঠন ইয়াত আহিছে তেওঁলোকৰ প্ৰতিনিধিবৰ্গ আহিছে ৰাইজ আহিছে 37 এতিয়া হৈছে গতিকে অম্বুবাচী মেলা চলি থকাৰ কাৰণে CDC মহোদয়ৰ আমি কালিৰ পৰা সংযোগত আছোঁ তেখেতে কৈছে আমাৰ গোটেইকেইজন মেজিষ্ট্ৰেট ইনক্লুডিং CDC তেওঁ তাত ডিউটি দিয়া আছে গতিকে তেওঁ এজন প্ৰতিনিধি পঠিয়াইছে এছিষ্টেণ্ট বিডিঅ'ক পঠোৱা বুলি মোক মেছেজ কৰিছে গতিকে অতি সোনকালে তেখেত আহিব লাগে আৰু আমাৰ অমৰ ৰহং যোনে নেতৃত্ব লৈ আছে তেখেতে এই মেমৰেণ্ডামখন পাঠ কৰি শুনাব জুন তাৰিখে যিটো দেৱৰাম ৰংহাগক যি বৰ্বৰভাৱে হত্যা কৰা হ'ল GM কুক নামৰ যি প্ৰতিষ্ঠানটো কৰ্তৃপক্ষই এই তাৰ প্ৰতিবাদত আজি আমি 35টাকৈ সংগঠনে আজি একত্ৰিত হৈ পেলাই আজি সোণাপুৰ CDC অফিচলৈকে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ আৰু যিসকল ব্যক্তিয়ে দেৱৰাম ৰংহাগক হত্যা কৰিছিল তেওঁলোকক ইতিমধ্যে 4জন যদিও বা গ্ৰেপ্তাৰ কৰা হৈছিলে কিন্তু 4জন মানুহে তেওঁলোকে বেল লৈ পেলাই এক ৰাতিৰ ভিতৰতে তেওঁলোকে ওলাই আহিলে আমি তাৰ ঘোৰ বিৰোধিতা কৰিছোঁ আৰু পুলিচৰ যি বা আৰক্ষীৰ যি ভূমিকা সেই ভূমিকাটো আমি সন্তুষ্টজনক নহয় আৰু তেওঁলোকৰ ভূমিকাক লৈ আৰু তেওঁলোকে যি ইণ্ডাষ্ট্ৰী কৰ্তৃপক্ষৰ লগত মিলজুল কৰি পেলাই তেওঁলোকে যি এই 4জনকৈ ব্যক্তিক যি বেল লৈ পেলাই যি ওলাই আহিলে তাৰ বাবে আমি ঘোৰ বিৰোধিতা কৰিছোঁ আৰু যিকেইটা ইণ্ডাষ্ট্ৰী ইতিমধ্যে সেই কাণ্ডৰ লগত জড়িত সেই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিছোঁ আৰু তেওঁলোকৰ এটা প্লান আছে 15 মাইলত সেইটো যদি তেওঁলোকে অনতিপলমে যদি বন্ধ নকৰে তেতিয়াহ'লে আমি নিজে গৈ পেলাই সেই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিম আৰু এটা তাতকৈ গুৰুত্বপূৰ্ণ কথাটো যিগৰাকী GM কুকৰ মালিক সেই GM কুকৰ মালিকটো আজিলৈকে পলাই ফুৰিছে যদি তেখেত একো দুখীয়ে নহয় তেতিয়াহ'লে তেখেত আহি পেলাই পৰিয়ালৰ লগত কিয় কথা পাতিব নোৱাৰে আমাৰ 35টাকৈ দল সংগঠনে তেওঁলোকক আহ্বান জনাইছোঁ তেওঁ কিয় আহি পেলাই মুকলিভাৱে আমাৰ লগত আলোচনা কিয় কৰিব নোৱাৰে আমাৰ সন্দেহ হৈছে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যক্ষভাৱে এই GM কুকৰ মালিক প্ৰদীপ মিত্তাল তেখেত জড়িত হৈ আছে আৰু পুলিচেও যিসকল ব্যক্তি পলাই ফুৰিছে তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকে এতিয়ালৈকে সমৰ্থক হোৱা নাই আৰু আমি বাৰম্বাৰ দাবী জনাইছোঁ এইটোৰ কাৰণে যে 35টাকৈ দল সংগঠনে দাবী জনাইছোঁ যে যিসকল লোক এতিয়াও 4জন যদিও বা গ্ৰেপ্তাৰ কৰিছে সেই হত্যাকাণ্ডৰ লগত জড়িত ইতিমধ্যে 35-40জন মানুহ জড়িত হোৱা বুলি আমি ইতিমধ্যে অভিযোগ পাইছোঁ আৰু যিসকল ভিক্টিমছ আছে তেওঁলোকে নিজেই নামবিলাক কৈছে যে একেটা মানুহ আমাক মাৰিছিলে কিন্তু সেই মানুহবিলাক চিনাক্ত কৰি পেলাই যি ধৰণে তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে সেই শাস্তি তেওঁলোকে প্ৰদান কৰিব পৰা নাই সেয়ে আমি আৰক্ষীক কঠোৰভাৱে তেওঁলোকক আমি কৈছোঁ আপোনালোকে যাতে নিৰপেক্ষভাৱে তেওঁলোকক জাজমেণ্ট কৰি পেলাই তেওঁলোকক কৰায়ত্ব কৰি পেলাই তেওঁলোকক যাতে কঠোৰ শাস্তি প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DC ডাঙৰীয়াকো আমি কথাবিলাক অৱগত কৰিছোঁ সকলো SP DSP যিমান আছে সকলো বিষয়ববীয়াকে আমি কথাটো অৱগত কৰিছোঁ কিন্তু আৰক্ষী ভূমিকাটো যথেষ্ট সন্দেহজনক এতিয়ালৈকে যেনেধৰণে তেওঁলোকে ভূমিকা পালন কৰিব লাগে তেনেদৰে কৰা নাই
এট্ৰচিটি একখন লগোৱাৰ কথা কৈছিলে হয় তেওঁলোকে আমাক যদিও জনাইছে এক সপ্তাহৰ পিছত তেওঁলোকে এট্ৰচিটি একটো লগাম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে কিন্তু আমি যোনদিনাখন কেছটো সংঘটিত হৈছিলে ঘটনাটো সংঘটিত হৈছিলে সেইদিনাখনে আমি এট্ৰচিটি এক লগাবৰ কাৰণে তেওঁলোকক প্ৰেছাৰ কৰিছিলে কিন্তু তেওঁলোকে এট্ৰচিটি এক মানে বলবৎ নকৰাৰ কাৰণে এট্ৰচিটি নলোৱাৰ কাৰণে তেওঁলোকে এক ৰাতিৰ ভিতৰতে তেওঁলোকে পইচা ঢালি পেলাই উকিলক পইচা দি পেলাই তেওঁলোকে এক ৰাতিৰ ভিতৰতে ওলাই আহিলে আৰু আমি সেইটো কণ্ডেম কৰিছোঁ যাতে অতি শীঘ্ৰে তেওঁলোকে এই যিটো এট্ৰচিটি এক সেইটো মানে এপ্লাই কৰিব লাগে আৰু ইতিমধ্যে তেওঁলোকে যদিও আমাক কৰা বুলি আমাক জনাইছে কিন্তু আমাৰ যথেষ্টখিনি সন্দেহ আছে কৰিছে নে নাই এতিয়ালৈকে স্পষ্ট হোৱা নাই আমিতো যোনটো দাদা কাৰণে মাৰা মানুহ তাৰ কাৰণেতো আমিতো ফাঁচি দিব লাগে আমিতো জাষ্টিছ পাব লাগে সেইটোহে আৰু এইটোৱে ডিমাণ্ড কৰিছোঁ আমিতো কোম্পানীৰ যে কৰ্তৃপক্ষ তেওঁলোকৰ পৰা কিবা যোগাযোগ কৰিছিল নেকি নাই 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 যোগাযোগ বৰ্তমানলৈকে কৰা নাই আৰু আৰক্ষী কিবা কৈছিলে আপোনালোকক পুলিচে কিবা কৈছিল নেকি নাই একো যোগাযোগ কৰা নাই আমি কি বিচাৰে আপুনি এতিয়া কওকচোন যিমান পাব লগা আছে এইটোতো নিজৰ সেই দাদা পোৱালি মাইকীৰ কাৰণেতো যিমান পাব লগা আছে এইটোতো পাব লাগে আমি এইটোৱে লাগে পৰিয়ালটো আছে তাৰ পোৱালীকেইটা 4টা আছে মাই আছে মাইকী আছে এমাহে উপাৰ্জনকাৰী একমাত্ৰ তেওঁ আছে ঠিক আছে মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক